বুলি নাভাবো। আমাক ঈশ্বৰে আচলতে ইমানখিনি দিছে, তাৰ তুলনা নহয়। সূৰ্য উঠা দেশৰ মানুহ আমি সদায় সগৌৰৱে থিয় হৈ মূৰ তুলি থাকিব লাগিব আৰু আগবাঢ়িব লাগিব আৰু সপোন দেখিব লাগিব। বিবেকানন্দই কৈ গৈছিলে যে উই আৰ হুইপিং কাণ্ট্ৰি, আমি কান্দি থাকো, অভিযোগ কৰি থাকো, আমি তাৰ পৰা ওলাব লাগিব। আৰু আমি যদি তাৰ পৰা নোলাও, আমি যদি নিজকে গৌৰৱ নকৰো, তেতিয়াহ'লে আমি অহৰহ কোনোবাই নহয় কোনোবাই আমাক কুশল কৰি থাকিব। গতিকে আমি আমাৰ নিজক বুজি পাব লাগিব যে আমাৰ সকলোৱে আছে, আমাৰ নথকা একো বস্তুৱে নাছিল। খালি লাহে লাহে হয়তো আমি দেখি পাইছো আমি যত্ন লোৱাৰ কাৰণে আমাৰ মাজৰ পৰা নিজৰ শাক পাচলি, মাছ, এনেকুৱা বিভিন্ন বস্তু, যিবিলাক বস্তু আমি নিকিনাকেই জীৱন ধাৰণ কৰি থাকিব পাৰিছিলো, বস্তুবিলাক নোহোৱা হৈ গৈ আছে। আৰু সেইকাৰণে আমাৰ নিজৰ পৰিচয় তেতিয়াই থাকিব যেতিয়াই আমি আমাৰ সংস্কৃতি, আমাৰ মানুহ, আমাৰ সন্তান, আমাৰ মাটি, নদী, পাহাৰ, পৰ্বতৰ যত্ন লওঁ, উচিতভাৱে যত্ন লওঁ, বুজি পাওঁ, তেতিয়াই চাগে আমাৰ পৰিচয় থাকিব। আৰু চিঞৰিলেই আমাৰ পৰিচয়, আমাৰ যিটো সুৰক্ষা নহয়, আৰু যিটো সেইটোৰ কাৰণে যত্ন ল'ব লাগিব। সেইকাৰণে মই আপোনালোকৰ মাজত আজি আহ্বান জনাইছো যে আমাৰ যিখিনি নিজৰ যুৱ প্ৰজন্ম আছে, তেওঁলোকৰ সপোনখিনি লালন পালন কৰাৰ কাৰণে, আমাৰ শিশু যিখিনি সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকক আৱেগ পালন কৰাৰ কাৰণে, নিৰ্দেশ নিদি তেওঁলোকৰ হৃদয় অনুকৰণ কৰাৰ কাৰণে, উৎসাহ দিয়াৰ কাৰণে মই আপোনালোকক আহ্বান জনাইছো। আৰু আমাৰ নিজৰ